এতিয়া কাট পাল্টি লাগিছে গাড়ী আলি মহাবতী যে আগত তাৰপিছত আহি গেলি সি ফোন কৰিছে কিন্তু সি ফোন কৰিছে তো ক'ব আমাৰ এই লেটকে আহিছিল আমাৰ ইমামৰ ভাই আৰু আমাৰ বদা তো বদা মানে আছিলে সি অলপ দেৰিকে খানা চানা দিছিলে আমাক তো আল্লাহ তাক বৰকাত দিয়ক আৰামত খাৰ হতে বাকি গুড আফটাৰনুন গাইজ তো যিহেতুকে ৰোজাৰ মাহ চলি আছে আজি 20 নম্বৰ ৰোজা প্ৰায় কেইদিন মানে মই ব্লগ দিব পৰা নাছিলে এটি সপ্তাহ ধৰি মানে ব্লগ দিব পৰা নাই মানে হয় ভেজাল থাকে না আৰু বেলেগ কিবা কিবি কাম আছিল আৰু সময় পোৱা নাছিলোঁ মেইনলি সেইকাৰণে দিব পৰা নাছিল তো ফাইনেলি আজি মানে আহি গ'লোঁ আৰু ব্লগত এতিয়া মানে আমি ইয়াতে যাব আছে আমাৰ গোটেইকেইটা ভাই লগ লাগি মানে মুকালমাত আমাৰ যিটো পেহী এণ্টেকাল হৈছিল তো আজি অলপ দোৱা কৰিব ৰোজাৰ মাহ বুলি তো সেইকাৰণে আমাক গোটেইকেইটাকে মাতিছে আমি যাব আহিছোঁ বৰ্তমান যাই আছোঁ এতিয়া মুকালমা পামেই আৰু কিছু সময় পাছত বৰ্তমান অন দা ৱে বাকী আৰু ৰোজা ভালে গৈছে ইমান অসুবিধা পোৱা নাই ৰোজা মানে ৰাখি আছোঁ আলহামদুলিল্লাহ আল্লাহ মানে বাকীকেইটা ৰোজা গোটেইকেইটা যদি ৰাখিবা দিছে আৰু 10টা আছে তো এই 10টা যদি ৰাখিবা দে আৰু এইফালে ঈদো আহি আছে ঈদৰ কাৰণে বজাৰ চজাৰ আকৌ কৰা নাই বৰ্তমানলৈকে তো বোলো এতিয়া ভিডিঅ'টো আৰম্ভ কৰিলোঁ যিহেতুকে বাকী গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম কি কৰোঁ কি নকৰোঁ লেটছ গো গাইজ বৰ্তমান আমি আহিলোঁ শনি ৰোডৰ বজাৰত হা সাত কেজি পাই চাই লো ফুল গেৰাণ্টিটো জানোৱে কিমান ল'বি বাবু কিমান কিলো আৰু দি বাৰে আমাৰ গোটেইখিনি বজাৰ হৈ গ'ল এতিয়া যাওঁ আৰু বহুত কাম আছে তাতে কিবা কিবি খাদ্য লগা আছে আৰু কিবা কিবি কৰিব লগা আছে তো এইখানে শনি ৰোডৰ বজাৰ গাড়ী যাব দিছি নহ'লে ইফতাৰ টাইম হৈছে মানুহখিনি আমাৰ আগতে মৰুন্দি যাব এই কি গাড়ী বললি এতিয়া কাট পাল্টি লাগিছে গাড়ী খালি গাড়ি নিয়ে यार মাল আছে এটা দিয়ে মেডিয়া খালি পাটিতে ঘরে যাকার মানুষ আসা ভালো এটা মানে বাজিল গতিকে আমি চেহেৰিৰ কাৰণে ভাত ধুনীয়াকৈ বনাই আছোঁ আৰু এতিয়া আছে আমাৰ দালি আৰু মাংস আছে তো গোটেইখিনি আমি চৌকা দুটা বহিছোঁ যাতে মানে আমাৰ শলকা নহয় বেছি সময় নহয় গতিকে খৰি চৰি গোটেইখিনি ৰেডি আৰু বাকী ডেকা ল'ৰাতে বহি আছে এইফালে বহি আছে তো যাতে ভালে চেহেৰিটো হয় আল্লাহ ওচৰত লাখ চুকীয়া বাকী আমি ইনশাল্লাহ ৰোজা বাকীকেইটা ভালে গৈছে আৰু প্ৰায় 9টামান ৰোজা আছে তো 9টা ৰোজাও যাতে ভালে যায় বাকী আৰু কাম কৰি আছোঁ আৰু তো গাইজ যোৱাবাৰ চিয়াজকে জিংকে আমি ওলাইছিলোঁ এইবাৰ RCB ওলাব চিয়াজকে আৰু RCB বিলাক ট্ৰফি ল'ব এতিয়া খাটাং হৈ গৈছে বাকী আমাৰ দালিও অৱস্থা হৈছে এই আমাৰ সভাপতি আলিম সভাপতি মাত্ৰ আহি পেলাক বাকী আৰু আমাৰ এইটা মাংস নিমখ দেনা নেকি নিমখ দিছা হয় নিমখ দেনা দে তো আমাৰ মাংস বনাই নি তাকলৈকে দালি আগতে নাই দে এই হালধি চালধি আগতে নাই তো গাইজ আজি লাইনটো বাৰে আছে ইমান অসুবিধা দি আছে এতিয়া আমি মাংস বহাব আহিছোঁ ভাত মানে কাৰে তোৰ বাদ দে তই খোৱাবি হয় তোৰ বাদ দে 27 তাৰিখে হেৰিটো তো এতিয়া আমি মাংসখিনি বহাওঁ এই লাইনটো নাই কাৰণে চবে ফ্লাছ মাৰি আছে আৰু উপায় মানে থাক বস্তু ৰজা ৰাখিব লাগিব কমেণ্ট ৰাখি আজি ৰোজা নাৰাখিলি তাৰ তো এতিয়া আমি মাংস বহি আছোঁ আমাৰ এটা নতুন এটা ভাই আমাৰ লগত যোগদান কৰিছে আৰচাদ ভাই এই ৰীনাৰ হাজবেণ্ড বাকী ইয়াৰ যি কি নহওক আজি যে আহিছে আমাৰ ভাল লাগছে বাকী আলিম ভাই আমাৰ সভাপতি সি পৰা থাকিব লাগে আমি আমাৰ গাঁৱৰ সভাপতি আমাৰ চুপাৰ সভাপতি হৈছোঁ তাক মানে এনে খানাৰ ক্ষেত্ৰত এই সিয়াৰ মতে আমাৰ মানে বস্তুবিলাক চলে
নামাজ চামাজ কিন্তু নাই হাদিছ তামো শুনে তো আমাৰ এতিয়া মাংস বহি দিলো হা গাখীৰটো নাই আৰু উপায় নাই কি কৰিবি চা গাখীৰটো কল আনিছো গাখীৰ যদি খাব নোৱাৰা এতিয়া আমাৰ বিশিষ্ট ব্যক্তি আহি গ'ল মিণ্টুৰ অলপ দেৰি হ'ল আজি কিয় মিণ্টু আমাৰ সভাপতি আজি আগত তাৰপিছত আহি গলি সি ফোন কৰিছে কিন্তু সি ফোন কৰিছে তো ক'ব লাগিব এতিয়া যিহেতুকে মিণ্টু আলিমৰে মানুহ মই আৰু কি ক'ম দে বহি যা হয় দে গোটা কেইটা টোপনি মাৰিলা আমি টোপনি মাৰিব নাই ফৰুক মাতছো ৰাণাকে ফোন কৰে ন দে গিৰ আমি চকু ঠেলি দিলে তো আমাৰ হৈ গ'ল চেহেৰি বৰ্তমান অল ভাই কেনে লাগছে মিলি খালী হ'ল আৰু ন এই বাৰবিজুল ঠিকে আছে না আজি আমাৰ গাখীৰখিনি ন এতিয়া অলপ দুখ আচ্ছা ভাই ফাৰ্ষ্ট টাইম খালি ঠিকে আছে না যি কি নহওক বাকী আমাৰ হৈ গ'ল আজিৰ কাৰণে চেহেৰি তো বাকী আৰু বেছি ৰোজা নাই আৰু 8টা ৰোজা আছে তো এই 8টা ৰোজা যদি ভালে যায় তাৰ কাৰণে আৰু আল্লাহৰ ওচৰত কামনা কৰিলোঁ আৰু গোটেইকেইটা যাতে ৰোজা ৰখা দেই বীৰেন ৰোজা মিছ নকৰিবি কিন্তু আজি বীৰেনক ক'ব লাগিব বাকীকেইটাতো ৰোজা ৰাখিব না মোৰ ভাই হাতে অলপ দেৰি হৈছে কিন্তু আইচি তো বাকী গোটেইকেইটা ল'ৰা খালাক এইবিলাক খাইছা না এই ভালে গেল আৰু ৰোজাটো যদি আজি ভালে যায় আৰু সেই আৰু চাওঁ আৰু টাইম মিলে কৰিব লাগিব একদিন